নমস্কাৰ সন্মানীয় কৃষক বন্ধুসকল, মই হাতিমে আজি আকৌ পুনৰাই আপোনালোকৰ মাজলৈ উপস্থিত হলোঁ। ৰাতিপুৱা ৰ'দৰ আমেজ লৈ আপোনালোকক মই ধুনীয়া ভিডিঅ' এখন দিবলৈ গৈ আছোঁ। তো আপোনালোকে দেৰি নকৰি মোৰ ভিডিঅ' স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। তো এই ভিডিঅ'ৰ মাজত আপোনালোকে আজি পটলৰ শিপা কেনেকৈ লগাব লাগে, হাইব্ৰিড জাতৰ পটলৰ শিপা মই A to Z আপোনালোকক শিকাই দিম। কিন্তু কথা হ'ল, আপোনালোকৰ যদি পটলৰ শিপা লাগে তেনেহ'লে আপোনালোকে খৰধৰ কৰক, দেৰি নকৰিব। জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ তিনিটা মাহৰ ভিতৰত পটলৰ শিপাত আমি খেতিত লগাব লাগিব। এই তিনিটা মাহৰ পিছত যদি আপোনালোকে খেতিত লগাবলৈ প্ৰস্তুতি লয় আপোনালোকে, তেনেহ'লে কিন্তু এই বছৰত আৰু পটল আপোনালোকে বিক্ৰী কৰিব নোৱাৰিব। তো মই ইয়াত হাইব্ৰিড পটলৰ শিপাখিনি মই নাৰ্চাৰী আকাৰে বহুত যতনে ৰাখিছোঁ। যদি আপোনালোকে ভাবিছে কিনিম বা ক্ৰয় কৰিম, তেনেহ'লে আপোনালোকে মোৰ ডিছক্ৰিপশ্যনত দিয়া নাম্বাৰ দিয়া আছে, আপোনালোকে মোক যোগাযোগ কৰিব, ফোন মাৰিব, মই আপোনালোকক যোগান ধৰিম। মোৰ এটাই উদ্দেশ্য, যাতে আমাৰ অসমীয়া মানুহখিনি খেতি বাতিৰ লগত জড়িত হৈ থাকে, খেতি নিজে যাতে ভালদৰে কৰিব পাৰে, নিজে খেতিৰ পৰা চব্জিখিনি খোৱাৰ উপৰিও যাতে উপৰঞ্চি চব্জিখিনি আমি বজাৰলৈ বিক্ৰী কৰিব পাৰোঁ, তাৰে কামনা কৰিলোঁ। তো আপোনালোকে নিজে হাতেৰে যেতিয়া খেতি বাতি কৰিব, তেতিয়া কিন্তু আপোনালোকৰ মনত এটা শক্তি আহি যাব যে আমি অসমীয়া হৈ কিন্তু কাৰো তলতীয়া হৈ নাথাকোঁ। আমি খেতি বাতি কৰিম, টকা উপাৰ্জন কৰিম, বেলেগৰ তলতীয়া হৈ যাতে আমি থাকিব নালাগে, তাৰে কামনা কৰিছোঁ আপোনালোকক। তো আজি মই ডেলিভাৰী দিবলৈ গৈ আছোঁ। সন্তোষ হাজৰিকা আজি যাব ধেমাজিলৈ। তো এই শিপা লগাবলৈ হ'লে আপোনালোকে মতা মাইকী দুই ধৰণৰ শিপা লগাব লাগিব। এই শিপা যদি আপোনালোকে লগাবলৈ প্ৰস্তুতি লয়, তেনেহ'লে আগতীয়াকৈ মাটিত ধুনীয়াকৈ চহাই হাল মাৰি ধূলিময় কৰি তাৰপিছত আপোনালোকে এনেকুৱা ধৰণৰ মাটি আপোনালোকে ধুনীয়াকৈ মিক্স আপ কৰি কিনে আপোনালোকে এনেকুৱা ধৰণৰ শিপা আপোনালোকে ক্ৰয় কৰিব। এতিয়া কথা হ'ল, লগাবলৈ হ'লে আপোনালোকে হাইব্ৰিড শিপাই লগাব। লোকেল পটল আজিকালি প্ৰডাকশ্যন নাই। 1 বিঘা মাটিৰ পৰা যদি আপোনালোকে হাইব্ৰিড পটল উৎপাদন কৰে, মিনিমাম 9ৰ পৰা 10 কুইণ্টেল উৎপাদন হ'ব এক সপ্তাহত। সপ্তাহ পিছে পিছে উঠাব লাগে। আৰু যদি লোকেল পটল আপোনালোকে কৰে, 1 বিঘা মাটিৰ পৰা 1ৰ পৰা 1.5 কুইণ্টেল উঠাব পাৰিব। তো আপোনালোকে নিজে মই নিজে অনুতাপ কৰি চাইছোঁ, যে নিজেও কৰিছিলোঁ। লোকেল পটল সিমান এটা প্ৰডাকশ্যন হোৱা নাই বা উৎপাদন হোৱা নাই। তো মই এই বছৰত আকৌ পুনৰাই 2 বিঘা মাটিত হাইব্ৰিড পটলৰ শিপা বা এনেকুৱা ধৰণৰ লতি মই লগাইছোঁ। তো এনেকুৱা ধৰণৰ গজালি মেলিছে। তো আপোনালোকক মই পঠিয়াম, চাওক গোটেই শিপাতে গজালি ধুনীয়াকৈ মেলিছে। যদি লাগে আপোনালোকে যোগাযোগ কৰিব, মই আপোনালোকক দি পঠিয়াম। তো দেৰি নকৰোঁ, আপোনালোকৰ সহায় সহযোগিতা কামনা কৰি মই আজি পটলৰ শিপা কেনেকৈ লগাব লাগে তো আগবাঢ়িব গৈ আছোঁ। আপোনালোকে ভিডিঅ'খন চাব। মতা শিপা মাইকী শিপা দুয়োটা শিপা কেনেকৈ লগাব লাগে মই আপোনালোকক দেখুৱাই দিছোঁ, আপোনালোকে চাব। এয়া চাওক, মই চিলেক্ট কৰিলোঁ এটা মতা এটা মাইকী। ইয়াত ধুনীয়াকৈ কোৰেৰে মাটিখিনি উৰ্বৰ কৰি লৈছোঁ। চাওক, আপোনালোকে চাব পাৰিছে। এয়া চাওক, লাগিলে মই আকৌ কৰি দেখুৱাইছোঁ। এয়া চাওক, এটা গছৰ পৰা আৰু এটা গছৰ ডিষ্টেঞ্চ ৰাখিব 3 ফুট, শাৰীৰ পৰা শাৰীৰ দূৰত্ব ৰাখিব 5 ফুট। এটা গছৰ পৰা আৰু এটা গছৰ দূৰত্ব 3 ফুট আৰু শাৰীৰ পৰা শাৰীৰ দূৰত্ব 5 ফুট, এনেকৈ ডিষ্টেঞ্চ ৰাখি আপোনালোকে লগাব। মই প্ৰথমতে আপোনালোকক লগাই দেখুৱাই দিম মাইকী শিপা। মেল ফিমেল দুটা আমি চিনাক্ত কৰিব লাগিব। আপোনালোকে চিনাক্ত কৰিব নোৱাৰিব, মই চিনাক্ত কৰি আপোনালোকলৈ পঠিয়াম। মতা শিপা নাথাকিলে কিন্তু খেতিত পটলৰ প্ৰডাকশ্যন নহ'ব। মই আকৌ কৈছোঁ আপোনালোকক, 2 ধৰণৰ শিপা আপোনালোকে ক্ৰয় কৰিব লাগিব। এনেকৈ মাটি কোৰেৰে ধুনীয়াকৈ মাটি ধূলিময় কৰিব লাগিব। এয়া চাওক, মিক্স আপ কৰিলোঁ, উৰ্বৰ হৈ গ'ল মাটি।
মই জাষ্ট দেখুৱাই দিছোঁ কেনেকৈ লগাব লাগে। চাওক ধুনীয়াকৈ ওলাইছে। মই ঘৰতে নাৰ্চাৰীত ৰাখিছিলোঁ, এতিয়া গছ ইয়াৰ পৰা আৰম্ভ হ'ব। কেমেৰাৰ তলত ধৰিব লাগিব, তিনি ইঞ্চি তলত। আপোনালোকে গাঁতটো কেনেকৈ খান্দিব? গাঁতটো গাঁতি যে আছে এয়া চাওক এনেকৈ 2 পৰা 3 ইঞ্চি চাব পাৰিছে। 2 পৰা 3 ইঞ্চি, 4 পৰা 5 ইঞ্চি যদি আপোনালোকে মাটিৰ তলফালে সোমাই দিয়ে কিন্তু পচি যোৱাৰ সম্ভাৱনা থাকিব। সেইকাৰণে মই নিজে দায়ী নহয়। তো এয়া চাওক আপোনালোকক মই জুখি দেখুৱাইছোঁ। এয়া চাওক মোৰ আঙুলি 4টাত কিমান যায় গাঁতি। এয়া চাওক এইখিনি, এইটোৰ মাজত লাহেকৈ, এই গাঁতিটোৰ মাজত লাহেকৈ এনেকৈ সোমাই দিব আৰু ওপৰত মিনিমাম 4 আঙুল 5 আঙুলমান ওপৰত উঠাই থ'ব। এতিয়া ওপৰত লাহেকৈ মাটি দি থওক। বাছ ইফালে ওলাই আছে। এয়া চাওক দুইফালে ওলাই দিব। লাহেকৈ মাটি হেঁচি দিয়ক 2 হাতেৰে। লাহেকৈ মাইকীটো লগালোঁ, আপোনালোকে নিশ্চয় চাব পাৰিছে। এতিয়া মই লগাম মতাটো। এতিয়া কথা হ'ল আপুনি মোৰ পৰা 50টা লওক বা বেলেগৰ পৰাই কিনক, 50টা শিপাত মাজত মতা লাগিব। মতাটো কেনেকৈ লগাব লাগে? খেতিৰ 2 মূৰত 2টা মাজত, বুজি পাইছে আপোনালোকে? 2 মূৰত মাজত এনেকৈ লগাব। এতিয়া মই মতাটো লগাই দেখুৱাইছোঁ আপোনালোকক। মতা শিপাটো জাষ্ট ইয়াত দিম। এয়া চাওক মাটি ধুনীয়াকৈ উৰ্বৰ কৰি ল'লোঁ। এতিয়া এনেকুৱা ধৰণৰ শিপা যদি পায়, লতিটো কেনেকৈ লগাব লাগে মই দেখুৱাইছোঁ। এতিয়া শিপা এনেকুৱা ধৰণৰ গছো হয়, মতা গছ। এইটো লগাবলৈ হ'লে আঙুলি আছে, এই আঙুলি এনেকৈ চাওক বন্ধুসকল, আপোনালোকে চাব পাৰিছে, নিশ্চয় চাব পাৰিছে। কেৱল মই বন্ধুসকলক কোৱা নাই, বন্ধু বান্ধৱী সকলোকে। আজিকালি ধৰক কেৱল দুই ধৰণৰ মানুহে আমি খেতি কৰি লগত জড়িত হৈ আছোঁ। এয়া চাওক দাদা বাইদেউ সকলোৱে আপোনালোকে চাব, আজিকালি ঘৰত খাবৰ কাৰণেও লগায়। এয়া চাওক গাঁতত, এই গাঁতিটো দিলোঁ, এই আঙুলিৰে গাঁতি হেৰি কৰিছোঁ। ইয়াত ওপৰত আধা ইঞ্চি ওপৰত উঠাই থ'ব, এনেকুৱা আধা ইঞ্চি ওপৰত উঠাই থ'ব আৰু লাহেকৈ 2 ফালৰ পৰা চিপি দিব। এয়া চাওক লগোৱা হৈ গ'ল। এতিয়া কি কৰিব? আপোনালোকৰ ঘৰৰ ওচৰে পাঁজৰে যদি মেটেকা আছে, বিল খাল পুখুৰী নৰ্দমা এইবিলাকৰ পৰা আপোনালোকে আনিব। আৰু যদি নাই, আপোনালোকৰ ঘৰত থকা আৱৰ্জনা যিখিনি খেৰ গৰু খায়, তাৰপিছত যে সৰু সৰু খেৰ হয় সেইবিলাক আনিব। আনি কিনে এয়া মই আনিছোঁ চাওক, এয়া চাওক ওপৰত একদম পাতলকৈ দি থ'ব। থৈ এয়া গছটো যাতে মাজত অকণমান ফাঁক থাকে, 2-3 ইঞ্চি ফাঁক ৰাখিব যাতে গছৰ আগটো ওলাই থাকে। চাব 15 দিনৰ ভিতৰত গছ মোটামুটি 1 ফুটমান দীঘল হৈ যাব, আপোনালোকে যদি খেতিত ৰস থাকে মাটিত। বুজি পালে বন্ধুসকল? মই আৰু দেৰি নকৰোঁ, আজি মই আপোনালোকক জাষ্ট শিকালোঁ শিপা কেনেকৈ লগাব লাগে। বাছ আপোনালোকে এনেকৈ লগাব, আপোনালোকে সফল হ'ব পাৰিব, ছাকচেছ হ'ব পাৰিব তাৰে কামনাৰে আজি মই ভিডিঅ'ৰ পৰা বিদায় লৈছোঁ। পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকক পুনৰাই লগ পাম। ধন্যবাদ।